গুড আফটাৰনুন। আশা কৰোঁ আপোনালোক আটাই ভালে আছে। আজি বহু দিনৰ মূৰত তেনেকৈ আকৌ লগ পাইছোঁ। আজি আচলতে মই টিফিনটো ইয়ালৈকে ঘৰলৈকে লৈ আহিলোঁ। ডিপাৰ্টমেণ্টত আজি টিফিন নাখালোঁ। মোৰ টিফিনৰ এটা সাংঘাতিক কাহিনী আছে। তাৰমানে মই যেতিয়া ডেকা আছিলোঁ তেতিয়া ইয়াতে কলেজৰ মুখত যি পায় তাকে খাইছিলোঁ। যেতিয়াই ভোক লাগে চাহ খাওঁ বাৰে বাৰে, আৰু আপোনাৰ গজা, বালুচা আৰু চিঙাৰা এইবিলাক চলি থাকে। এটা সময় আহিলে অলপ পেট বিষাবলৈ আৰম্ভ কৰিলে। এদিন ডক্টৰৰ তাত গ'লোঁ। ডক্টৰে ক'লে তুমি সোনকালে এইবিলাক খোৱা বন্ধ কৰা আৰু অলপ লাইফটো নৰ্মেল কৰা। মোৰ শ্ৰীমতীয়েও কথাটো গুৰুত্ব দিলে। ইতিমধ্যে তেওঁলোক গুৱাহাটীত থাকিবলৈ লৈছে, মই অকলে থাকোঁ ইয়াত। আৰু সেই তেতিয়াৰ পৰা প্ৰায় 2007-08 চনমানৰ পৰা শ্ৰীমতীয়ে মোক সদায় টিফিন দি আহিছে। মিমিয়ে সদায় টিফিন দি আহিছে আৰু মই সদায় টিফিন কেৰি কৰিছোঁ। মই তেতিয়া বাটৰ কাষৰ এই ৰেষ্টুৰেণ্টবিলাক দেখাই নাপাওঁ বহুত দিন। এতিয়া মাজে মাজে আমাৰ কেণ্টিনখন ভাল হৈছে, কেণ্টিনত খাওঁ। তথাপিও মই আই প্ৰিফাৰ টিফিন। গতিকে টিফিনতনো কি আনো, সৰু সৰু বস্তু এয়া চাপাতি, আলু ভাজি দিছে। আজি আকৌ মই ইয়াত থাকিলে, গাঁৱত থাকিলে সাংঘাতিক ধৰণৰ বেনিফিট হয়। ইয়াত মোৰ বৰ্তাৰ ঘৰৰ পৰা, খুৰাৰ ঘৰৰ পৰা, দাদাৰ ঘৰৰ পৰা বস্তু আহিয়েই থাকে। আজি এই সৰুকৈ কুটা আলু ভাজি লগত এনেকৈ কেঁচা জলকীয়া দিছে, কুটি দিছে, এয়া দিছে। আৰু মিমিয়ে ৰুটি পঠাইছিলে, আলু এনেকৈ নতুন আলু ডাঙৰ ডাঙৰকৈ ভাজি দিছে। এইখিনিকে মই খাম এতিয়া টিফিন হিচাপত। চাহ মোৰ লগত আছেই, গ্ৰীণ টি। এই ৰুটি গুৱাহাটীতে কৰি আনো, মই অলপ গৰম কৰিলোঁ। ইয়াতে ঘৰত অহাৰ কাৰণে গৰম কৰিব পাৰিলোঁ। আলু ভাজি, এই সৰু আলু ভাজি মিহিকৈ কুটা, লগত কেঁচা জলকীয়া, এইখিনিকে খাম। চাহ একাপ খাম। তাৰপিছত মই কণীটো দেখাই নাছিলোঁ। কণী এটা বইল কৰি দি পঠাইছে ইমান ধুনীয়াকৈ। হেড তেৰিকা, বৰ ডাঙৰ মিছ কৰা হ'লহেঁতেন। গতিকে এইখিনি এনেকৈ সেই পুনা ষ্টাইলত এনেকৈ অকণকৈ লৈ খাওঁ আৰু আলু ভাজিৰ লগত। জলকীয়াটো মচককৈ উঠিলে ভাল লাগে। ঢেৰ জ্বলা দিছে দেই। এই বৰমাই দি পঠাইছে, আমাৰ ওচৰৰ সন্মুখতে থাকে বৰমা। আৰু এটা বস্তু দিছে, সেইটো ছাৰপ্ৰাইজ, ৰাতিয়ে খাম। এই বাহুবলী ওলোৱাৰ পৰা মই বেলেগ কণী নোখোৱাই হ'লোঁ নহয়। আমাৰ যোৰহাটৰ বাহুবলী ওলোৱাৰ পৰা বেলেগ বস্তু নোখোৱাই হ'লোঁ, বেলেগ কণী মানে। বৰ ভাল লাগে। বৰমাইও কি দিছে বাৰু, আপোনালোকে কি ভাবে? মই থৈ দিছোঁ, ৰাতি কম। বেপাৰটো প্ৰব্লেমটো কি জানে, এই লগে লগে ঠাণ্ডা হৈ যায় বস্তুবিলাক। মই গৰম কৰি লৈছিলোঁ, এই ভিডিঅ' বনাওঁতে খানাৰ সোৱাদটো গুচিয়ে যায়, গৰম ভাৱটো। ফটো মেইন না, ফটো মেইন।